হেল্ল' এভৰিৱান, আজি আবেলি খাবলৈ চুজিৰে কেক বনাইছোঁ। এনেদৰে মই চুজি একাপ ভালকৈ মিহি কৰি ল'লোঁ মিক্সিত, আৰু সেই কাপটোৰে মই এতিয়া গাখীৰ একাপো দি দিছোঁ। এইখিনি ভালদৰে লৰাই কোমল হোৱালৈকে 15 মিনিটমান ঢাকি থ'ম। ভালদৰে লৰাই লৈছোঁ। 15 মিনিটমানৰ পাছত মই আকৌ বাকী প্ৰচেছখিনি কৰিম। এতিয়া মই ইয়াতে ভেনিলা দি দিছোঁ, ভেনিলা এচেণ্ট। আজি মই কণী আৰু দৈ একো নিদিওঁ। প্ৰথম চেষ্টা কৰিছোঁ। এইদৰে ভালদৰে লৰাই লৈছোঁ। ইয়াতে এতিয়া খোৱা ছ'ডা চামুচখনে আধা চামুচ হ'ব দি দিছোঁ। যিহেতু দৈও নিদিওঁ আৰু কণীও নিদিওঁ, সেইবাবে খোৱা ছ'ডা দিবলগীয়া হৈছে। আকৌ এইখিনি ভালদৰে লৰাই দিছোঁ। লৰোৱাৰ ওপৰতে কথা, আমি যিমানে ভালদৰে লৰাওঁ তেতিয়া কেকটো ভাল হয়, ফুলি উঠে ধুনীয়াকৈ। এতিয়া ইয়াত মই আধা কাপ হ'ব আটা দি দিছোঁ। ময়দাও দিব পাৰি, কিন্তু মই আটা দিলোঁ। আটা এতিয়া এইখিনিও মই ভালদৰে মিলাই লৈছোঁ, ধুনীয়াকৈ মিলাই লৈছোঁ। ভালদৰে ঘূৰাই ঘূৰাই বাতিটো লৰাই দিছোঁ। এতিয়া মই চেনি একাপ এনেদৰে মিক্সিতে পিচি লৈছিলোঁ, মিহি কৰি লৈছিলোঁ, সেই চেনি কাপো দি দিছোঁ। এইখিনিও এতিয়া ভালকৈ লৰাই ল'ম। এতিয়া তেল আধা কাপ দি দিছোঁ। তেলখিনিও এতিয়া ভালদৰে মিলাই ল'ম। ধুনীয়াকৈ চাৰিওফালে ঘূৰাই ঘূৰাই মিলাই দিছোঁ তেলখিনিও। যিমানে কেকটো আমি লৰাম সিমানে কেকটো ফুলিব আৰু কোমল হ'ব। যিহেতু কণী নিদিওঁ আজি, সেইবাবে অকণমান বেছিকেই মই লৰাইছোঁ। এইদৰে যিমান পাৰোঁ মিলাই দিছোঁ। প্ৰথম প্ৰচেষ্টা চুজিৰে বনাইছোঁ। অকণমান কি হ'ব কি নহ'ব এনেকুৱা ভাৱ এটাও আহি আছে মনলৈ, কিন্তু ভালেই হ'ল। প্ৰথম বনাইছোঁ যদিও কেকটো ধুনীয়াই হ'ল, সকলোৱে ভালেই পালে খাই। ভালদৰে লাহে লাহে মিলাই গৈছোঁ। তেলখিনি ধুনীয়াকৈ মিলি গৈছে। তেলখিনি মিলাওঁতে মোৰ অকণমান সময় লাগিল। এয়া ভালকৈ মিশ্ৰণটো হ'ল। এতিয়া ইয়াতে বেকিং পাউডাৰ দি দিছোঁ। আগতে মই বেকিং ছ'ডা দিছিলোঁ, খোৱা ছ'ডা, আৰু এতিয়া মই বেকিং পাউডাৰ দিছোঁ। যিহেতু দৈও নিদিওঁ আৰু কণীও নিদিওঁ, সেইবাবে এইখিনি বস্তু অলপমান দিবলগীয়া হৈছে। এতিয়া বাতিটো ভালকৈ তেল ঘঁহি ল'লোঁ। ভিতৰত কাগজ এখন দি লৈছোঁ মই, তাৰ ওপৰতো অকণমান তেল সানি দিছোঁ। এতিয়া ইয়াতে মিশ্ৰণখিনি দি দিম, কেকৰ মিশ্ৰণখিনি। আকৌ এবাৰ লৰাই লৈছোঁ, বহি যায় নহ'লে। এইখিনিও এতিয়া দি দিছোঁ। অকণমান আকৌ ভালদৰে চাৰিওফালে লৰাই দিছোঁ যাতে চাৰিওফালে ছেট হৈ যায়। এতিয়া এই চচপেনটো 5 মিনিটমান মই গৰম কৰি ল'লোঁ। তাতে মই ষ্টেণ্ডটোত ভৰাই দিছোঁ। আগৰ যেনেকৈ মই কেক বনাই দেখাইছিলোঁ আপোনালোকক, সেই একেই চচপেন আৰু সেই একেই ষ্টেণ্ড। এতিয়া ঢাকি দিম, প্ৰায় 45ৰ পৰা 50 মিনিট সময় থ'ম। এয়া হৈয়ে গৈছে। মই কাটা চামুচখনে খুচি চাইছোঁ, অকণো কেঁচা হৈ থকা নাই, ভিতৰখন ভালকৈ সিজি গৈছে। এতিয়া কেকটো ঠাণ্ডা হ'লত মই এনেদৰে কাটি লৈছোঁ চাৰিওফালে। কাগজখন অঁতৰাই মই আপোনালোকক দেখাইছোঁ। খুবেই ধুনীয়া স্পঞ্জি হৈছে কেকটো। এয়া একাপ চুজিৰে এটা সুন্দৰ কেক হ'ল।
আপোনালোকেও এনেদৰে ট্ৰাই কৰিব চাহৰ লগত